আৰু গাইজ মানে নতুনকৈ কলেজলৈ আহিছিলে আমাৰ কৃষ্ণ পুৰা প্ৰেমত পৰিছে বুজিছা। জীৱনত যি হওক নহওক কেৰিয়াৰ মেন, তুমি কিবা এটা কৰিলা জীৱনত ছাকচেছ হৈ লোৱা, তাৰপিছত তুমি এইখিনি বাকী হেৰি কৰিবা মানে। এতিয়া তোমাক যোনখিনি মানুহে গুৰুত্ব দিয়া নাই, যাৰ ওচৰত তুমি গুৰুত্বহীন হৈ পৰিছা, চ' পাছলৈ তেওঁলোকে নিজে তোমাক গুৰুত্ব দিব বিচাৰে। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ আজি যিহেতু শাওণ মাহৰ লাষ্টটো সোমবাৰ, সেইবাবে গাইজ আজি এতিয়া ৰাতিপুৱা মন্দিৰলৈ আছোঁ। আৰু এইপিনে পুৰা বৰষুণ দি আছে দেই। আৰু গাইজ কলেজো যাব লাগিব, 9:30 বজাৰ পৰা কলেজতো ক্লাছ আছে। আৰু এতিয়া সেইবিলাক গা পা ধুই ওলাই দিলোঁ আৰু গামোচা লৈ বুলি। চ' গাইজ এতিয়া মানে এইপিনে কলপাতো কাটি থৈ দিছোঁ, এইবিলাক কলপাত। বেছি দেৰি নকৰি এনেকৈ বৰষুণ দি থাকিলেও যাওঁ, যিহেতু আকৌ কলেজ আছে। আৰু গাইজ আজি কলেজতো পাৰিলে ব্লগ দি আছোঁ, চাই থাকিবা শেষলৈকে। আৰু এতিয়া মন্দিৰলৈ বুলি ওলাম আৰু দেই। মন্দিৰত আহিলোঁ, মন্দিৰ ধুনীয়াকৈ ধূপ চাকি জ্বলাই দিলোঁ। আৰু এইভাগে মন্দিৰ গাইজ আমাৰ চাপৰি চুকত আছে। চ' এখন গাইজ ক্ৰিকেট খেলা ফিল্ড, আৰু এইফালে দাদা ৰখি আছে। মানে গাইজ ৰখি থকাৰ কাৰণটো হৈছে সেই কি কয় হ'লে বৰষুণ দি আছে এইপিনে খুব মতে। আৰু যিহেতু চুয়া পিন্ধি আহিছোঁ বগা চব বস্তু, এতিয়া বম আহিব বুলি গাইজ সেইবাবে মানে এতিয়া ৰখি দিছোঁ অলপ। আৰু গাইজ কলেজো যাব আছে, আৰু এইপিনে দাদাও কলেজ আছে। যিকিনো আজি যিহেতু বৰষুণ দিছে, মন্দিৰ অলপ মানুহ কম, অলপ পাছত আহিব মানে মানুহবোৰ। চ' গাইজ সেইটো আমাৰ এতিয়া বৰ্তমান চাপৰি চুকত আছোঁ। আৰু গাইজ এতিয়া যিমান বৰষুণ দিলেও এতিয়া গৈ থাকিম বুলি ভাবিছোঁ, কি হয় আৰু গৈ থাকোঁ নি। চ' গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ, বাকীখিনি বা কলেজত দেখাই আছোঁ মানে ঘৰলৈ গৈ পিনি আৰু ওলাম টাইমতে। ঘৰ পালোহি, ঘৰ পাই এতিয়া ধুনীয়াকৈ কলেজত ওলাই ল'লোঁ। আৰু এতিয়া বৰষুণ যাক এৰাই নাই ভালকৈ। আৰু এইফালে মায়ে ঘৰ লিপি আছে। আৰু গাইজ মোৰ যিহেতু ওলাই এটালোঁ, এইটো ৰুমটো গাইজ বেগটো লৈ লওঁ গাইজ। এতিয়া ৰুমটো এনেকৈ এৰি পিনি এতিয়া গাইজ কলেজলৈ গৈ থাকোঁ, বা কলেজ এতিয়া দেখাই আছোঁ কলেজলৈ বোলো ওলাই গৈ আছোঁ। মানে বাছ আহিলে, মানে বাছ অকণমান মানে আমাৰ চিচুপাঙৰ চাৰিআলিত আছে বুলি কৈছে। চ' সেইবাবে গাইজ পুৰা স্পীড গৈ আছোঁ দেই। আৰু প্ৰায় বাছখন পাওঁ অৱস্থা হৈছে চাগে। লগৰটোৱে গাইজ পুৰা ফোন মাৰি আছে। চ' সেইকেইটা পামগৈ এতিয়া গাইজ। ৰ'ব, বাছ আহিছে বোলে, মোলৈ ফোন মাৰিলে পুৰা মানে দৌৰি দৌৰি অহা নিচিনা গাইজ। চ' এতিয়া গাইজ মানে বাছে অহা নাই, ইমান দূৰলৈকে চাই আছোঁ, বাছে নহা হৈ থাকিলে। আৰু এতিয়া গাইজ 9:30 পৰা ক্লাছ আছিলে আমাৰ কলেজত। চ' এতিয়া দেৰি হ'লে আৰু 9:20 হ'লগৈ চাগে প্ৰায়। চ' এতিয়া ৰখি আছোঁ। আৰু গাইজ আজি ক্লাছ কৰি এটা এইপিনে কৃষ্ণটো বেলেগ ফূৰ্তি মানে আজি দেই। ইয়াৰ যে ইমান মানুহ এনেকুৱা হ'ব নাপায় কিন্তু। চ' আজি কৃষ্ণই গাৰ্লফ্ৰেণ্ড লগ পাই গাইজ আমাক পাহৰি থাকিলে। আজি কলেজত ক্লাছ শেষ হ'ল। আৰু এইফালে কৃষ্ণ, আৰু এইফালে আমাৰ গাইজ এতিয়া ৰখি আছোঁ, এতিয়া যাবলৈ হ'ল আৰু প্ৰায় এনেকৈ মানে কলেজত। চ' গাইজ এতিয়া আমি বৰ্তমান অসমীয়া মেজৰ ক্লাছৰ ওচৰত আছোঁ। এখন কি বুলি কয়, এখন ৱাল মেগাজিন ন। চ' এখন ৱাল মেগাজিনখন চ' আমাৰ তাত ৰখি আছোঁ। আৰু আজি দিনটো খুব ধুনীয়া গ'ল ন, একদম বঢ়িয়া গ'ল গাইজ আজি, বঢ়িয়া। আজি কলেজৰ ক্লাছ মানে এটা ক্লাছ নহ'ল। চ' এতিয়া মানে আমি ফূৰ্তিতে খোজে গৈ আছোঁ, তপন আৰু মই। আৰু গাইজ এতিয়া আমি বৰ্তমান মৰিধল চাৰিআলিলৈ গৈ আছোঁ খোজে মানে গাইজ আজি আমাৰ মেমজনী নাই হ'লে বোলে ক'ৰবালৈ গ'ল। যি কি নহওক বিহু শিকিম বুলি ভাবিছিলোঁ, বিহু শিকিম গাইজ কি কয় হ'লে লগৰকেইটা নৰখে বোলে। চ' অকলে ৰখিব মন নাযোৱা আছোঁ, সেইবাবে যাওঁগৈ ঘৰলৈ বুলি। আৰু মানে লগৰকেইটা আছে মৰিধল চাৰিআলি, আৰু এইপিনে আমাৰ কলেজত আৰু চবে পূৰা ৰখি আছে। তপন কৈ দিয়া কিবা এটা, এনে গাঁওখনৰ বিষয়েও ভালকৈ কৈ দিয়া আজি হে। আজি কি নহওক গাইজ এতিয়া লগৰকেইটা ওচৰলৈ গৈ লওঁ, বাকীখিনি আজি গৰমে খুব মৰম দিছে যে, মানে বতৰ ডাঙৰ নহওক। আৰু ইমান ধুনীয়া ভিউ এটা ৰখি আছোঁ দলঙৰ ওপৰত। কিন্তু গাইজ আজি বাছে নোহোৱা হৈ থাকিলে, হয়নে বৰুণ? বৰুণ কিবা এটা কৈ দিয়া, বৰুণ কৈ দিয়া কিবা এটা। এতিয়া আমি ৰখি আছোঁ, আমি এতিয়া ৰখি আছোঁ আমি মৰিধল অটো ষ্টেণ্ডত। আৰু গাইজ এখন দলংখন, আমি এতিয়া বৰ্তমান গাইজ দলঙতে বহি আছোঁ। আৰু এইপিনে চোৱা নাৰিকল গছজোপাৰ পৰা ভিউ কিন্তু কিছু ধুনীয়া উঠিছে। আৰু এইপিনে মোবাইল চোৱাত ব্যস্ত আমাৰ তপন। আৰু এইপিনে গাড়ী চাড়ী পুৰা ধুনীয়াকৈ আহি আছে। যি কি নহওক গাইজ আজি ইয়াতে বহুত টাইম ৰখি আছোঁ, প্ৰায় 3টা বাজিব হ'ল আৰু পুৰা ৰখি আছোঁ দেই। হয়তো মানুহটো ক'লা উঠিছে নেকি জানো, মই ভিৰত মানে। আৰু কি ক'ম আৰু গাইজ ৰখি আছোঁ আৰু ফালে গাইজ দলঙত ৰখি আছোঁ। আৰু এইপিনে মানে স্কুল ছুটি দিছে। চ' মানে ল'ৰা ছোৱালী বহুতেই চাবা দেই গাইজ, ল'ৰা ছোৱালী বাৰুকৈ আহিছে মানে এজুম হৈ প্ৰায় চাবা দেই গাইজ, ল'ৰা ছোৱালী ধেৰ আছে মানে এইপিনে। যি কি নহওক কিন্তু ল'ৰা ছোৱালী ধেৰ পঢ়ে ইয়াত। পাছত চোৱা
আজি কলেজৰ পৰা আহিলোঁ আৰু আজি মানে কলেজৰ পৰা আহোঁতে বহুত এটা নতুন অভিজ্ঞতা যিহেতু 12:30 বজাতে ক্লাছ এদাই হ'ল চ' তেতিয়াৰ পৰা ৰখি গাইছ যেতিয়া প্ৰায় 3:30 বাজিব হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ তো আজি বতৰটো খুবেই ডাৱৰীয়া আৰু এইটো আমাৰ চাৰিআলি যি কি নহওক গাইছ এতিয়া ঘৰলৈ গৈ আছোঁ আজি অভিজ্ঞতা বহুত মানে বাছত যিখন হেঁচা ঠেলা গাইছ প্ৰতিটো ষ্টেচনতে নামিবলগীয়া হৈছে মানে মানুহ নামিবলৈ যি কি নহওক গাইছ এতিয়া গৈ আছোঁ ঘৰলৈ গৈ লওঁ দেই ঘৰত ধুনীয়াকৈ খাই বৈ এতিয়া গাইছ হাতত দেখিছা যে এযোৰ মানে গাইছ হেৰি দেই জোতাযোৰ দেখিছোঁ আজিৰ পৰা মানে দৌৰিম বুলি ভাবিছোঁ চ' জোতা আৰু গাইছ আমাৰ ইয়াত মানে পূৰা পানী হৈ গ'ল আজি বৰষুণ পূৰা দিলে এইবোৰ চোৱা পূৰা পানী হৈ গৈ চ' গাইছ এতিয়া গৈ আছোঁ পেণ্টটো তিতিব এতিয়া এখন হাতত কেমেৰা দাঁতত মোনাটো এইপিনে কষ্ট কৰিছোঁ গাইছ আজি কষ্ট কৰিছোঁ মানে গাইছ জ্বৰ আছে চোৱা যি কি নহওক এটপিলা আছে নদীত চাগে তিতিবই বুলি ভাবিছোঁ পেণ্টটো গাইছ যি কি নহওক আৰু এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে আৰু যিহেতু পানী দেখিছে আৰু এতিয়া মানে অলপ ৰ'দ দি দিছে দেই যি কি নহওক এতিয়া গৈ আছোঁ আৰু মানে আজি পাপাও আছে বা পাপাও আহিব চাগে তালৈ গৰু ওচৰলৈ চ' যি কি নহয় আজি যিহেতু ডিউটি আৰু গৈ আছোঁ আৰু এইফালে ককাই গৰু আনিলে আৰু গাইছ যেতিয়া মই গৈ আছোঁ পানীয়ে মানে দুখিনি পানী পাৰ হ'ব লাগে গাইছ আমাৰ নৈ মানে মঠাই ভাঙোতে এইখিনি পানী হৈ গ'ল যেতিয়া আহি পাই গ'লোঁ ফাইনেলি আকৌ ইখন নদী চলে দেই আৰু গাইছ এখন নদী আজি নদীও পানীও বাঢ়ি আছে এইখিনিতে গান এটাই মনত পৰিছে বুলি ক'ব লাগিব বিজুলী মাৰিলে কলিয়া হৈ ডাগৰে গগনা সাজিলোঁ বেলি বহাগৰ আগলি বাঘৰে লাখৰি গগনা মোৰে নাচনি ঐ আনিলোঁ তোলৈ বুলি দে বজাই দেহে নাচনি ওলাবই মাতৰ মাত গাইছ গৈ আছোঁ আৰু মানে গাইছ সুৰটো ভাল নহয় কিন্তু গান মোৰ বহুত প্ৰিয় সঁচা কথা ক'লে মই গান বহুত গাই ভাল পাওঁ ভিউ চোৱা গাইছ আৰু এইপিনে মোক যি কি নহওক গাইছ এটা নিজৰ চিনাকি লাগে নিজৰ চিনাকিটো গাইছ মই এটা ব্লগাৰ হিচাপে চিনাকি হ'ব বিচাৰোঁ মানুহৰ মাজত চ' গাইছ যি কি নহওক এতিয়া পালোহি ফাইনেলি ফিল্ডখনৰ ওচৰ বুলি ক'ব লাগিব এতিয়া চ' অলপ গৈ দেখাই আছোঁ ওচৰত দেই আজিৰ পৰা কাম বেক হৈ গৈছোঁ পূৰা দৌৰাত দেই আৰু মানে এইটো ফিল্ডখন চ' তোমালোকে এবাৰ দেখাই আছোঁ আৰু ইয়াত বনগুলি ফুৰা আছে যিহেতু এটুকুৰা দৌৰা জেগা নহয় গাইছ এটুকুৰা মানে শাক কৰিবলৈ ৰাখিছে ধুনীয়াকৈ আৰু গাইছ এইপিনে মই মানে এপাক মাৰি লৈছোঁ যিহেতু খালা পৰা থাকিব পাৰে বা ক'ৰবাত শিলগুটি মানে খুটি চুটি পতা হৈ থাকিব পাৰে চ' এবাৰ চাই লৈছোঁ ভালকৈ আজি দৌৰিলোঁ দেই বহুতখিনি দৌৰিলোঁ প্ৰায় আজি বহুত দিনৰ মূৰত দৌৰিছোঁ যিহেতু বহুত ভাগৰ লাগিছে আৰু গাইছ যিহেতু পথাৰৰ গোটেইখন ৰ'দ এইপিনে চোৱা চ' সেইবাবে মানে এইপিনে বগৰী এজোপা আছে চ' শিলগুটি আছে চ' এইপিনে মঠাই তলতে বহি আছোঁ মই আৰু গাইছ বহুত দিনৰ মূৰত দৌৰিছোঁ আৰু কাম বেক কৰিম এতিয়া একদম যিমান পাৰোঁ দৌৰিম মানে গাইছ জীৱনত যি হওক নহওক কেৰিয়াৰমেন তুমি কিবা এটা কৰিলা জীৱনত ছাকচেছ হৈ লোৱা তাৰপিছত তুমি এইখিনি বাকী হেৰি কৰিবা মানে এতিয়া তোমাক যোনখিনি মানুহে গুৰুত্ব দিয়া নাই যাৰ ওচৰত তুমি গুৰুত্বহীন হৈ পৰিছা চ' পাছলৈ তেওঁলোকে নিজে তোমাক গুৰুত্ব দিব বিচাৰিব অকল তুমি মানে নিজৰ কেৰিয়াৰত ফ'কাছ কৰা নিজে কিবা এটা হৈ ল'ব বিচৰা চ' গাইছ ইমানে মানে গাইছ মই এতিয়া কি ক'ম কাম বেক কৰিছোঁ মানে যিমান পাৰোঁ নিজৰ এতিয়া কেৰিয়াৰত ফ'কাছ কৰিম বাহিৰৰ কথা বাদ দিলোঁ যিমান আছিলে আগতে বাহিৰৰ ধান্দা বা বাহিৰৰ যি কথা আছিলে চব মানে গাইছ মাইণ্ডৰ পৰা উলিয়াই মেলি মানে এতিয়া গাইছ নিজৰ কেৰিয়াৰত নিজৰ মানে ফিউচাৰত ফ'কাছ কৰিম বুলি এতিয়া আকৌ আজি হৈছে গাইছ 17 তাৰিখ 8 মাহ আজি গাইছ 17 তাৰিখ 8 মাহ 2026 চনৰ মানে 2026 তাৰিখৰ পৰা গাইছ মই আজিৰ পৰা মানে একদম কাম বেক হৈছোঁ প্ৰায় গাইছ মানে মোৰ যিহেতু এনেকৈ টাইম নাথাকে দৌৰিবলৈ যাবলৈ ফিল্ডত চ' সেইবাবে গাইছ মই পথাৰতে ফিল্ড এখন বনাই লৈছোঁ তোমালোকক প্ৰায় দেখালোৱে আৰু গাইছ যিহেতু ইয়াত মানে গৰু চৰু এৰাল দিয়া জেগাহে আৰু এইপিনে চোৱা বনগুটি জোতাত পূৰা বনগুটি গাইছ পূৰা বনগুটি এইপিনে গাইছ মোনা চোনাবোৰ আছে স্পৰ্টিংটো আছে আৰু গাইছ বহুত ধুনীয়া এটা ভিউ এইপিনে নৈখন দেখিছা
আৰু গাইছ এইপিনে মই ধুনীয়াকৈ বিন্দাছ বহি আছোঁ আৰু গাইছ যিহেতু আজি এদিনীয়া হৈছিলে সেইবাবে ফিল্ডখন মানে বৰ এটা ঠিক হোৱা নাই কাইলৈ মানে গাইছ কোৰ লৈ আহিম ধুনীয়াকৈ ফিল্ডখনো ধুনীয়াকৈ বনাম আৰু ইয়াত লং জাপ মৰা হেৰি মানে ধুনীয়া কোমলালে মাতি ইয়াত মানে পূৰা ধুনীয়াকৈ বনাম গাইছ পূৰা কাম বেক আৰু বেলেগ কি ক'ম চ' এটা ভিউটো উপভোগ কৰা চোৱা গাইছ কি ক'ম আনলিমিটেড ভিউ গাইছ এইপিনে নদীখনো আছে গাইছ বেছি গৰম উঠিলে গাইছ একো ক'ব নালাগে ডাইৰেক্ট নদীত ধুনীয়াকৈ পৰি দিয়া গাটো ধুই লোৱা একো কথা নাই চ' চোৱা গাইছ এক সুন্দৰ পৰিৱেশ এই পৰিৱেশৰ মাজত গাইছ ৰানিং কৰাৰ মজাই বেলেগ আৰু গাইছ মই আজি ইয়াতে ৰানিং কৰিছোঁ চ' এনেকৈ পাক মাৰিছোঁ গাইছ বহুতে ভাগৰ লাগিলে যিহেতু বহুত দিনৰ মূৰত দৌৰিছোঁ ৰাইজ আৰু কি ক'ম চ' আৰু ইয়াত বহিবলৈ খুব ধুনীয়া জেগা এডোখৰ আছোঁ আৰু কিন্তু জোতা অৱস্থা কিন্তু ক'বলগীয়া চোৱা বনগুটি গাইছ বনগুটি আৰু যি কি নহওক আজি বনগুটিৰ মাজতে বহুত এটা নতুন অভিজ্ঞতা আৰু এইপিনে গৰুকেইটাও আছে আৰু সেই আগলৈ ইখন ফিল্ড আছে তো তোমালোকক দেখাই আছোঁ চাবা দেই মানে যিখন ফিল্ডৰ কথা কৈছে সেইখন আজি পানী হ'ল বুলি ভাবিছোঁ আৰু যিহেতু জোতা চব পিন্ধি আহিছোঁ আজি আৰু এইপিনে আহি পালোঁ ফিল্ডখনত চোৱা চব পিনে পানী আৰু এখন নদীখন এইখন গাইছ ভাটিচুক আৰু এই গাইছ বগৰীজোপা এনেকুৱা ধুনীয়া খাবলৈ গাইছ মানে পুৰা লাগে বগৰীজোপা যি কি নহয় আমি মানে আহোঁ এতিয়া বগৰী লগা দিনত প্ৰায় আহোঁ ব্লগ পাই যাবা চাবা গাইছ মৰম দিবা আৰু এইপিনে মই যোনদিনা দৌৰিম বুলি আহোঁ এনে কিবা এটা নহয় কিবা এটা হয় এইপিনে চোৱা গোটেইখন পানী হৈ দিলে আৰু মানে দৌৰিলোঁ বাৰু দেই দৌৰাৰ পিছতে মানে আকৌ ফিল্ডখনৰ ওচৰত চাই যাবলৈ আহিছিলোঁ যি কি নহওক কিন্তু ইয়াত পানী হৈ দিলে গোটেইখন আৰু কি ক'ম নীলা জীৱনো গাইছ ক'ব নালাগে জোতা যোৰে ভাল লাগিছে আজি মানে ঘৰত গৈ অকল বনগুটি ওৱাতে ব্যস্ত হ'ব লাগিব বেলেগ একো কাম নাই আৰু পঢ়া শুনাটো বাদ দি দিলোঁ বাৰু যি কি নহওক এতিয়া গৈ থাকোঁ গৰুকেইটাও নিব হ'ল প্ৰায় টাইম হৈ গ'ল আৰু ৰাইজ আশা কৰিছোঁ ব্লগবোৰ চাই ভাল পাইছা বুলি মানে গাইজ আখিনিত মানে এনেই মাজে সময়ে জমনি কৰিছিলোঁ কিন্তু গাইজ জমনি কৰা মানে একদম মন নাইকিয়া হৈ থাকিলে মোক কি মানুহ যি কি নহওক অকণমান মানে গাইজ চিৰিয়াছ হ'ব শিকিছোঁ যোনে মানে গাইজ ক'লোঁ মানে অকল ক'ব চাই তই ইমান ফকতীয়া নহ'বি মানুহটো মই চিৰিয়াছ হ চ' গাইজ এতিয়া চিৰিয়াছ হ'ব শিকি আছোঁ সেইবাবে মানে মই জমনি কৰা বাদ দি দিছোঁ মাজে সময়ে কওঁ বাৰু যি কি নহওক আৰু এতিয়া গাইজ বেছি কথা নকওঁ এতিয়া ঘৰলৈ কৈ থাকোঁ গৰুকেইটা লৈ যাওঁ আৰু গাইজ মানে কালিৰ পৰা মই ৱাইড এংগলত ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ দেই যদিহে ভাল লাগিছে কমেণ্ট এটা কৰি দিবা দেই আৰু মানে গাইজ তোমালোকৰ আৰু কোনোবাই ভাবিব পাৰা যে ই মানে কি ক'লে পথাৰত গৰু ওচৰলৈ অহা সময়ততো দৌৰিবলৈ লগাতকৈ ৰাতিপুৱা দৌৰিব যাব পাৰে চ' সেই কথাটো কৈ দিছোঁ গাইজ মই মানে ৰাতিপুৱা শুই উঠাত অলপ মানে গাইজ বহুতে দেৰি হৈ যায় প্ৰায় ৰাতি শুওঁতে 12টা 12:30 এটা বাজি যায় সেইবাবে আকৌ ৰাতিপুৱা সোনকালে উঠিবলৈ মানে গাইজ মন নাযায় মানে উঠিব নোৱাৰোঁ আৰু যিহেতু গাইজ গৰু চৰু মানে কি ক'লে কলেজ বাছত যাবলৈ আৰু মানে গাইজ মানে বাছত অলপ উঠাত প্ৰব্লেম যিহেতু সেইবাবে মানে ৰাতিপুৱা নাযাওঁ আৰু সেইবাবে পাছবেলা আহোঁ অঁ তো উঠা পাতিব আহিলেনে অঁ পুৰা ডেকাতি হৈ আছে ৰং চংকৈ হৈ বছ অঁ চিনিয়ে নাই হ'লে আৰু ৰাইজ মই দৌৰিব আজি গৰু ওচৰলৈ আহোঁতে এইপিনে দদৌক লগ পালোঁ এইপিনে থোৱা পাতিব আহিছোঁ দদৌৱে প্ৰায় গাইজ দদৌক লগ পাওঁগৈ মই এনেকৈ পথাৰলৈ আহিলে এইফালে দদৌ ঘৰ গাইজ টকুবাৰীতে আৰু আজি পাতি আহিছিলে তই কালি পাতিছিলে অঁ চালেনে অঁ এইবোৰ হেৰি কৰিব অহা মানুহ চাগে ঘাঁহ কাটিব অহা এফালে প্ৰায় 5:30 বাজিবলৈ হ'ল সেইবাবে গৰু লৈ যাব হ'ল সময় হৈ গ'ল চ' এতিয়া গৰুকেইটা এইপিনে এহাল আছে সেই তল এহাল আছে চ' এতিয়া গৰুকেইটা লৈ যাওঁ বাকীখিনি বা ৰাতি কি হয় কি নহয় দেখাই আছোঁ চাই থাকিবা শেষলৈকে আশা কৰিছোঁ কালি ব্লগটো চাই খুবেই বেয়া পালা চ' একো মানে গাইজ ভাল পালা আৰু দেই মানে অকণমান হেৰিকৈ কৈছোঁ যি কি নহওক পানী অলপ বাঢ়িছে জীৱনত যি হওক নহওক কেৰিয়াৰমেন তুমি কিবা এটা কৰিলা জীৱনত ছাকচেছ হৈ লোৱা তাৰপিছত তুমি এইখিনি বাকী হেৰি কৰিবা মানে এতিয়া তোমাক যোনখিনি মানুহে গুৰুত্ব দিয়া নাই যাৰ ওচৰত তুমি গুৰুত্বহীন হৈ পৰিছা চ' পাছলৈ তেওঁলোকে নিজে তোমাক গুৰুত্ব দিব বিচাৰিব অকল তুমি মানে নিজৰ কেৰিয়াৰত ফ'কাছ কৰা নিজে কিবা এটা হৈ ল'ব বিচৰা চ' গাইজ ইমানে মানে গাইজ মই এতিয়া কি ক'ম কাম বেক কৰিছোঁ মানে যিমান পাৰোঁ নিজৰ এতিয়া কেৰিয়াৰত ফ'কাছ কৰিম বাহিৰৰ কথা বাদ দিলোঁ যিমান আছিলে আগতে বাহিৰৰ ধান্দা বা বাহিৰৰ যি কথা আছিলে চব মানে গাইজ মাইণ্ডৰ পৰা উলিয়াই মেলি মানে এতিয়া গাইজ নিজৰ কেৰিয়াৰত নিজৰ মানে ফিউচাৰত ফ'কাছ কৰিম বুলি এতিয়া আকৌ আজি হৈছে গাইজ 17 তাৰিখ 8 মাহ 2026 চনৰ মানে 2026 তাৰিখৰ পৰা গাইজ মই আজিৰ পৰা মানে একদম কাম বেক হৈছোঁ
প্ৰায় গাইজ মানে মোৰ যিহেতু এনেকৈ টাইম নাথাকে দৌৰিবলৈ যাবলৈ ফিল্ডত, চ' সেইবাবে গাইজ মই পথাৰতে ফিল্ড এখন বনাই লৈছোঁ, তোমালোকক প্ৰায় দেখালোৱে। আৰু গাইজ যিহেতু ইয়াত মানে গৰু চৰু এৰাল দিয়া জেগাহে, এফালে ফ্ৰেণ্ডছ আজিৰ ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি ভাবিলোঁ। এতিয়া সময় প্ৰায় হৈছে 10:30 বাজি পাৰ হ'ল, আৰু এতিয়া কি কয় এতিয়া বৰ্তমান ৰুমতে আছোঁ। চ' আজি ব্লগটো ইমানতে এণ্ড কৰোঁ। আশা কৰিছোঁ ব্লগটো চাই ভাল পালা, আৰু বহুত বহুত ধন্যবাদ ইমানখিনি মোক সময় দিয়াৰ বাবে, ইমানখিনি ইমান টাইম মোৰ ভিডিঅ'টো চাই থকাৰ বাবে, আৰু যিমান পাৰা মৰম দিয়া, ছাপোৰ্ট কৰা গাইজ। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড গুড নাইট এভৰিৱান, বাই।